নমস্কাৰ এছিয়াটিৰ যিটো 2 বছৰীয়া ডিএলএ তাতে অনলাইন আবেদন কেনেদৰে কৰিব লাগিব একদম সহজ পদ্ধতিত আপোনালোকক দেখুৱাম। প্ৰথমে ক্লিক কৰিব মোৰ ৱেবছাইটত ডেছক্ৰিপশ্যন বক্সত ডাইৰেক্ট লিংক পাব মোৰ ৱেবছাইটত ভিজিট কৰা য'ত এছিয়াটি আছাম ডিএলএড এডমিশ্যন বুলি লিখা থাকিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত দেখা পাব অনলাইন এপ্লাই লিংক বুলি। সেই লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এছিয়াটিৰ পৰ্টেলটো খোল খাব। ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন আছে, ভালদৰে পঢ়ি ল'ব। এতিয়া ডাইৰেক্টলি ছাবমিট অনলাইন এপ্লিকেশ্যন বুটামটোত ক্লিক কৰি দিব, যিটো ছাবমিট বুটাম লিখা আছে। ক্লিক কৰাৰ লগে লগে অতি কম সময়ৰ ভিতৰত আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যনৰ ফৰ্মখন সেইটো অ'পেন হ'ব। এনেদৰে থাকিব। প্ৰথমে আপোনালোকৰ কেণ্ডিডেটৰ নামটো লিখিব লাগিব। ইয়াতে আপোনালোকৰ যিখিনি চাৰ্টিফিকেট থাকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ তাৰে অনুযায়ী আপোনালোকে ইয়াতে বহুৱাব। আমি এপ্লাই কৰিছোঁ PNT টেষ্টৰ বাবে 2021ৰ যিটো আমাৰ ডিএলএড হ'বলৈ গৈ আছে 2 বছৰীয়া 2021 আৰু 2023 ছেশ্যনৰ বাবে। তাৰ বাবে আমি অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথমে আছে কেণ্ডিডেট নেম। কেণ্ডিডেট নেমত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে কোৱালিফিকেশ্যনৰ তাৰে অনুযায়ী আপোনালোকে নিজৰ নেমটো বহাব আৰু গোটেইখিনি কেপিটেলত হ'ব লাগিব। অট'মেটিক কেপিটেল লৈ হৈ ল'ব। তাৰপাছত আছে ফাদাৰ্ছ নেম। চাৰ্টিফিকেটসমূহত যেনেদৰে আছে তেনেকৈ আপোনালোকে ফাদাৰ্ছ নেম লিখি দিব। ফাদাৰ্ছ নেমটো লিখা হোৱাৰ পাছত আছে তলত মাদাৰ্ছ নেম। ইয়াত নিজৰ মাৰ নামটো শুদ্ধকৈ লিখিব যেনেদৰে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডসমূহত আছে বা বাকী ডকুমেণ্টছখিনি যেনেদৰে আছে। তাৰপাছত প্ৰেজেণ্ট এড্ৰেছত আপোনালোকে ফুল এড্ৰেছটো দিব, যেনে ধৰক VILL বুলি ভিলেজ, নিজৰ গাঁওখনৰ নাম লিখিব। যদি টাউনত বাস কৰে টাউন বুলি দি দিব। তাৰপাছত আপোনালোকে নিজৰ পোষ্ট অফিচটো লিখিব, যিটো ফুল পোষ্ট অফিচ হয়। পোষ্ট অফিচৰ আপোনালোকৰ থাকিব পুলিচ ষ্টেচন থাকিব, তাৰপাছত আছে ডিষ্ট্ৰিক্ট আৰু পিনক'ড। এনেদৰে গোটেইখিনি আপোনালোকে প্ৰেজেণ্ট এড্ৰেছৰ যিটো বক্স আছে তাতে সম্পূৰ্ণৰূপে নিজৰ ফুল এড্ৰেছটো ইয়াতে বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত আপোনালোকে কি কৰিব, তলৰফালে পিনক'ড গোটেইখিনি দিব। সম্পূৰ্ণ ফুল এড্ৰেছ দিয়াৰ পাছত তলৰফালে চাব পিনক'ড, বৰ্তমান বাস কৰি থকা স্থানৰ পিনক'ড দিব দিয়া হৈছে। তাৰপাছত বৰ্তমান বাস কৰি থকা ডিষ্ট্ৰিক্টখনৰ নাম উল্লেখ কৰিব দিয়া হৈছে। তাৰপাছত আছে ষ্টেট, নিজৰ আছাম হ'ব ষ্টেটটো। প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় এই বক্সটোত ক্লিক কৰি দিব, তেতিয়া ফিল আপ কৰাৰ দৰকাৰ নাথাকে। জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল। তাৰপিছত কাষ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। ফিজিকেলি হেণ্ডিকেপ হয় নেকি সুধিছে, তাৰ ন' বক্সত ক্লিক কৰিছোঁ, ডাইৰেক্টলি কৰিছোঁ ডেট অফ বাৰ্থৰ বক্সলৈকে। প্ৰথমে আপোনালোকে চনটো চিলেক্ট কৰিব লাগিব, ইয়াতে কোনটো চনত আপোনালোকৰ জন্ম হৈছিল। তাৰপাছত চিলেক্ট কৰিব লাগিব মাহটো, কোনটো মাহত আপোনালোকৰ জন্ম মাহ। তাৰপাছত আপোনালোকে তাৰিখটো চিলেক্ট কৰিব লাগিব, কোনটো তাৰিখত জন্ম। তাৰপাছত এটা মেইল এড্ৰেছ দিব লাগিব। মেইল এড্ৰেছটো আপোনালোকে শুদ্ধকৈ ইয়াতে বহুৱাব। শুদ্ধ বুলিয়ে নহয়, মোবাইল নাম্বাৰ আৰু ইমেইল এড্ৰেছটো কম্পালচৰি আপোনালোকে শুদ্ধকৈ বহুৱাব। তাৰপাছত আছে মোবাইল নাম্বাৰ, 10 ডিজিট মোবাইল নাম্বাৰটো আপোনালোকে বহুৱাই দিব যাতে ভুল নহয়, কাৰণ কেতিয়াবা এপ্লিকেশ্যন নাম্বাৰ পাহৰিলে আমি নাম্বাৰটো হয় ৰিকভাৰ কৰিব পাৰোঁ। এতিয়া HSৰ ডিটেইলছ দিব দিছে, কোনটো বছৰত আপোনালোকে HS পাছ কৰিছে সেইটো চনটো উল্লেখ কৰিব দিছে, কোনখন বৰ্ড আছিল। ASEC হ'ব, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হয়। তাৰপিছত ষ্ট্ৰীমটো চিলেক্ট কৰিব লাগিব, আৰ্টছ কমাৰ্চ ছায়েন্স কোনটো হয়। টোটেল মাৰ্কছ কিমান আছিল 500, কিমান পাইছিল মাৰ্কছ 500ৰ ভিতৰত সেইখিনি আপোনালোকে ইয়াতে বহুৱাব লাগিব। পাৰ্চেণ্টেজৰ বক্সটোত ক্লিক কৰিলে অট'মেটিক আহি যাব। তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰটো ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াতে এক্সামিনেশ্যন চেণ্টাৰ য'ত য'ত আছে আপোনালোকে ডিষ্ট্ৰিক্টকেইখনৰ নাম উল্লেখ থাকিব। তো আপোনালোকৰ মই প্ৰিফাৰ কৰোঁ যে আপোনালোকে নিজৰ যিখন ডিষ্ট্ৰিক্টত বাস কৰে সেই ডিষ্ট্ৰিক্টখনেই চিলেক্ট কৰিব ইয়াত এক্সাম চেণ্টাৰ হিচাপে। তেতিয়াহ'লে ওচৰতে থকা স্কুল বা কলেজত আপোনালোকৰ এক্সামটো হ'ব। ফটো আপলোড কৰিবৰ বাবে ব্ৰাউজ বুটামটোত ক্লিক কৰি দিব। য'ত ফটোখন আছে তাতে আপোনালোকে চাব। ইয়াতে ফটোৰ কোনো ধৰণৰ পিক্সেলৰ বা হাইট ৱেটৰ কোনো কথা নাই, জাষ্ট তাৰে যিটো KB চাইজ সেইটো কমি থাকিলেই হ'ল। এতিয়া যদি আপোনালোকে নাজানে কেনেদৰে কমাব লাগে মোবাইলৰ পৰা, সেইটো আপোনালোকে চাই ল'ব। ইয়াতে মই গোটেইখিনি 15 KB ভিতৰত দি দিছোঁ, আপোনালোকে হয়তো ইনষ্ট্ৰাকশ্যনটো পঢ়িছে। তাৰপিছত ছিগনেচাৰটো তেনেদৰে আপলোড কৰিব লাগিব। ইয়াতে ছিগনেচাৰটো আপোনালোকে কম MB ভিতৰতে ৰাখি দিব, 15 MB মানৰ ভিতৰত ৰাখিব, 15 MB ভিতৰত ফটো আৰু ছিগনেচাৰ। তাৰপিছত ডিক্লাৰেশ্যন বক্স এটা আছে I accept বুলি, তাতে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এবাৰ চেক কৰি চাব যে এপ্লিকেশ্যন ফৰ্মখনত কিবা ভুল আছে নেকি। ৰিভিউ কৰাৰ আগতে এবাৰ আপোনালোকে নিজাববীয়াকৈ চাই ল'ব গোটেইখিনি ডিটেইলছ কেনেদৰে এণ্ট্ৰি কৰিছে, কেনেদৰে শুদ্ধ হৈছে নে নাই। ইয়াতে আপোনালোকৰ যদি প্ৰেজেণ্ট এড্ৰেছ বেলেগ হয় তেতিয়া চেঞ্জ কৰিব পাৰে। তাৰপাছত গোটেইখিনি শুদ্ধ থাকিলে আপোনালোকে কি কৰিব, ডাইৰেক্টলি তলৰ ফালে যাব, ছেভ এপ্লিকেশ্যন ফৰ্ম বটম এটা আছে, ইয়াত ছেভ এপ্লিকেশ্যন বটমটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনৰ এটা প্ৰিভিউ অ'পেন হ'ব। তো প্ৰিভিউটো হোৱালৈকে অপেক্ষা কৰিব লাগিব। তো ঠিক প্ৰিভিউটো এনেদৰে আহিব, এপ্লিকেশ্যন নাম্বাৰ আহিব। ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিহেতু ছাকচেছফুল হ'ব, তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নোট ডাউন কৰিব আৰু কনফাৰ্ম এপ্লিকেশ্যনত ক্লিক কৰি দিব। ইয়াতে আপুনি কি কৰিব, পে' ফি অনলাইনত ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰিলে 400 টকা এটা পে'মেণ্ট কৰিব লাগিব। ইয়াত 400 টকা থাকিব। ওপৰত এপ্লিকেশ্যন নম্বৰটো থাকিব অলৰেডি। তাৰপাছত
এণ্ড্ৰইড ইণ্টাৰফেচ আহিব আপোনালোকে যোনটো মাধ্যমৰ পৰা পে'মেণ্ট কৰিব বিচাৰে চিলেক্ট কৰিলে হ'ল মই কাৰ্ডৰ পৰা পে'মেণ্ট কৰিব বিচাৰোঁ গতিকে কাৰ্ডৰ ডিটেইলছত এণ্ট্ৰি কৰি দিছোঁ প্ৰথমে কাৰ্ড নাম্বাৰ এক্সপায়াৰি ডেট CVV আৰু নেম অন দ্য কাৰ্ড এনেদৰে গোটেইখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব গোটেইখিনি শুদ্ধকৈ ফিল আপ কৰিলে আপোনালোকৰ পে'মেণ্টটো হ'ব আদাৰৱাইজ পে'মেণ্ট নহ'ব পাৰে তো ইয়াতে 403 টকা এক্সট্ৰাকৈ দিব লাগে 3 টকা এটা তো ইয়াত CVV কোডটো লিখিব আৰু কাৰ্ডখনত যাৰ নাম লিখা আছে ATM কাৰ্ডখনত তেওঁৰ নামটো লিখিব আৰু প্ৰচিড বুটামটোত ক্লিক কৰি দিব এণ্ড্ৰইড ইণ্টাৰফেচ আহিব আৰু যেটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছিল বেংকৰ সৈতে তাতে এটা OTP যাব সেই OTPটো অহালৈকে আপোনালোকে অপেক্ষা কৰিব যদি বহু সময় মূৰটো নাযায় তেতিয়া ৰিচেণ্ট বুটাম আছে এতিয়া OTP আহিছে OTPটো ইয়াতে ভালদৰে এণ্টাৰ কৰিব তাৰপিছত মেক পে'মেণ্ট বুটামটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্ট ফেজটো অলপ সময় ৱেইট কৰিব পে ইউজাৰ আণ্ডাৰত আপোনালোকে পে'মেণ্ট কৰি আছে গতিকে অলপ সময় ৰখিব লাগিব আৰু ইয়াত কোনো ধৰণৰ বেক বুটাম বা ৰিফ্ৰেছ বুটাম বা বেলেগ এক্সিট কোনো ধৰণৰ বুটাম ক্লিক কৰিব নালাগে অট'মেটিক আপোনালোকে ৱেইট কৰিব স্ক্ৰীনখনলৈ চাই এটা পে'মেণ্ট ছাকচেছফুল দেখুৱাইছে এখন আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াত ডাউনলোড কৰিলে কৰিব পাৰে নাইবা আপোনালোকে হোম পেজত গৈও আপোনালোকে নিজৰ এপ্লিকেশ্যন যিখন ফৰ্ম প্ৰিণ্ট আউট যিখন কৰিব সেইখন কৰিব পাৰে এতিয়া হোম বুটামটোত ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পাছত অলপ সময় অপেক্ষা কৰিব লাগিব নতুন যেটো হোম পেজ আছে তাতে অটোমেটিক ৰিডাইৰেক্ট হৈ যাব এতিয়া SCRT অফিচিয়েল ৱেব পৰ্টেলটো আহি গৈছে এটা পাব ডাউনলোড বুটামটোত ডাউনলোড বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এনেকুৱা এটা ইণ্টাৰফেচ আহিব এপ্লিকেশ্যন নম্বৰটো ইয়াতে বহুৱাই দিব যেটো এপ্লিকেশ্যন নম্বৰ আপোনালোকে কপি কৰিছিল আৰু গো বুটামটো ক্লিক কৰি দিব গো বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰিব পাৰে ইয়াতে ডাউনলোড এপ্লিকেশ্যন বুলি আছে তাতে ক্লিক কৰিলে আপোনালোকে এখন PDF হিচাপত বা ডাইৰেক্টলি প্ৰিণ্টাৰ কানেক্টেড থাকিলে প্ৰিণ্টাৰটোৰ সৈতে সংযোগ কৰি প্ৰিণ্ট কৰিব পাৰে ভিডিওটো বহুত সিম্পল আছিল আৰু সিম্পল প্ৰসেছ হয় ফুল কৰিবলগীয়া একো কথাই নাই আৰু যদিহে আপোনালোকে কিবা ফুল কৰে তেওঁলোকে এটা মেইল এড্ৰেছ দিয়া আছে সেই মেইল এড্ৰেছটোত আপোনালোকে কেনেদৰে মেইল কৰিব লাগে দেখুৱাই আছে তাৰ বাবে আপোনালোকে মেইল কৰি দিব যেটো ইস্যু হৈছে বা যদি পে'মেণ্ট কাটিছে কিন্তু এতিয়ালৈকে ছাকচেছফুল হোৱা নাই টেনশ্যন নকৰিব 48 ঘণ্টা সময় অপেক্ষা কৰিব 48 ঘণ্টাৰ পিছত আপোনালোকৰ পে'মেণ্টটো অট'মেটিক ছাকচেছফুল হ'ব মাত্ৰ এপ্লিকেশ্যন নাম্বাৰটো নোট ডাউন কৰিবলৈ নাপাহৰিব ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিমান পাৰে সকলোবিলাক লোক বন্ধুৰ সৈতে এই ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে SCRT DLEDৰ অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিবৰ বাবে কোনো ধৰণৰ দুবিধাৰ প্ৰব্লেম নহয় কোনো যাব নালাগে ঘৰতে আপোনালোকে পে'মেণ্ট কৰিব পাৰে যদি পে'মেণ্ট অপশ্যনটো আছে সুবিধা আছে তেতিয়াহ'লে বাকি এপ্লিকেশ্যন ফিল আপ কৰাটো একদম সিম্পল প্ৰসেছ পে'মেণ্ট কেনেকৈ কৰিব লাগে তাৰ বিষয়ে মই আপোনালোকক দেখুৱাই দিছোঁ বেলেগ মাধ্যমো আছে গুগল পে আছে ভূমি পে আছে আপোনালোকে যিটো মাধ্যম সহজ পায় সেইটো মাধ্যম ব্যৱহাৰ কৰিব পাৰে এতিয়া এনেদৰে সমাপ্ত হ'ব ভিডিওটো আৰু ইনষ্টাগ্ৰামত যদি কিবা প্ৰব্লেম থাকে তেতিয়া তাতে সুধিব পাৰে মেছেজ কৰিব পাৰে ভিডিও চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কিবা কমেণ্ট থাকিলে কমেণ্ট বক্সত এৰি দিব মই ৰিপ্লাই